Good morning, very good morning. আজি দোকানত সবে ফুল জোশত আছে আৰু জোশতে বহুত সুপাৰ স্পিডত কাম কৰি আছে। নতুন ষ্টক আহিছে, খুলি আছে। মইও আপোনালোকক দেখুৱাবলৈ আহি গৈছো কি আহিছে। সুপাৰ স্পিডতে দেখুৱাম, নহলে ইমানখিনি ষ্টক খুলি ভিডিও দেখুৱাবলৈ সম্ভৱ নহব, বহুত দীঘলীয়া হৈ যাব, আপোনালোকৰো সময় বেছি লাগি যাব। সো 7 মিনিটৰ ভিডিও মই 3 মিনিটত কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আজি কিন্তু বহুত বোৱা কাপোৰ আহিছে, নুনি কটন, ওয়াশ কটন, কেঁচাপাত কটন, পিওর টসৰ ডাই ওয়াশ কটন। আপোনালোকে ভিডিওটো চালে গম পাব কি আহিছে। লাষ্ট টাইম মই নুনি কটনৰ 2050 টকাৰ কালেকশন দেখাইছিলো আৰু আজিৰ ষ্টকত 2500 লৈকে নুনি কটনৰ কাপোৰ আহিছে। 2500তে দামীও এটা দুটা ডিজাইনছ আছে ফুল হেভি, লগতে ওয়াশ কটনৰ এই কেজুৰ চাও কি ধুনিয়া। আৰু এটা ডিজাইনছ দেখাম, এইখিনি হৈছে সব নতুন ফেব্ৰিক ডাই ওয়াশ কটন, যোনটো আপোনালোকে বহুত বেছি ভাল পাইছিলে, সুপাৰ কমফৰ্টেবল গৰমত পিন্ধিবলৈ। আৰু এইখিনি হৈছে সব ডাই ওয়াশ কটন। মই নাজানো কিমানটো ক্যাপচাৰ কৰিব পাৰিছো, কিমানটো ভালকে দেখাব পাৰিম কিমান। এইজোৰ হৈছে নুনি কটনৰ, কটন বাই কটনো আহিছে ইয়াতে বহুত। আপোনালোকে যিমানটো পাৰে অলপ চাই লওক। আৰু এইখিনি কাপোৰ মই লাইভতো দেখাম। এই ডিজাইনটো আৰু ৰংটো চাওক কি ধুনিয়া লাগিছে। একোৱা ব্লুজোৰো ভাল লাগিছে, হালধীয়া জোৰো ভাল লাগিছে। আৰু এইটো কালাৰো চাওক, কালাৰটো দেখিয়ে মনটো ভাল লাগি গৈছে। ইমান ধুনিয়া ডুৱেল টোনৰ ওয়াশ কটনৰ হয়। আপোনালোকে যদি দোকানৰ কাৰণে ষ্টক ল'ব বিচাৰে, দেৰি নকৰাকে আহক। আজি একদম ফ্ৰেশ ষ্টক পাব আৰু খুব ভাল কোৱালিটিৰ কাপোৰ পাব। আপোনালোকে জানে একদম কোৱালিটি কাপোৰ আপোনালোকে আমাৰ ইয়াতে পাব, লগতে কোৱান্টিটিও পাব। পিওর কটন বাই কটনৰ এইখিনি আৰু টস কটনৰো আছে ইয়াতে। হাতে বোৱা সকলো ধৰণৰ কাপোৰ আজি আমাৰ দোকানত বহুত আহিছে। নুনি কটন, ওয়াশ কটন, পিওর কটন বাই কটন, ডাই ওয়াশ কটন আৰু বহুতো কিবা। ভিডিওটো আপোনালোকে ইয়াতে অলপ চাই লওক। মই নেক্সট ভিডিওত এই যে তলত আছে যে ব্লুইশ কালাৰৰ লেভেন্ডাৰ হালধীয়া ফুল, এই কেজোৰ কিন্তু নুনি কটন অলপ দামী, মানে সুপাৰ কোৱালিটিৰ নুনি কটন এইখিনি হয়। এনেকুৱা ডিজাইন বা এনেকুৱা কোৱালিটিৰ নুনি কটন মই আগতেও দেখা নাই। এইজোৰো নুনি কটন চাওক, এইখিনি অলপ দামী হয়, কিন্তু কাপোৰৰ কোৱালিটিটোও বহুত দামী পাব। আউটলুকস ফিনিশিং বহুত ভাল পাব। এই কেজোৰ সব নুনি কটন 2200, 2300, 2500 ইয়াতে আছে। নুনি কটন আপোনালোকে মন মুগ্ধ হৈ যাব, ইমান বেছি কালেকশন নুনি কটনৰ আহিছে আজি। এইখিনি কাপোৰ মই কেতিয়া ভিডিওত দেখাব পাৰিম নাজানো, কিন্তু চেষ্টা কৰিম। আজি কিন্তু আমি ইভিনিং লাইভত আপোনালোকক পিওর পাটৰ কাপোৰ দেখাম। এই কালাৰটো চাওক কি ধুনিয়া লাগিছে। এইজোৰো নুনি কটন 2300ৰ। ইয়াতে হেভি ডিজাইনো পাব, সিম্পল ডিজাইনো পাব, কিছুমান কম দামৰো পাব, কিছুমান বেছি দামীও পাব। কোৱালিটি আৰু ডিজাইনৰ ওপৰতে কাপোৰৰ প্ৰাইস ডিপেন্ড কৰিব, আপোনালোকে জানে। আৰু এইখিনি হৈছে সব ওয়াশ কটনৰ। মাত্ৰ এটাই পাৰ্সেল খোলা হৈছে, বেগ খোলা হৈছে, আৰু 2-3টা আছে খুলিবলৈ। মই চেষ্টা কৰিম দেখুৱাবলৈ। যদি এইটো ভিডিওত দেখাব নোৱাৰো, তেনেহলে মই নেক্সট ভিডিওত আৰু এটা ষ্টক ওপেনিং ভিডিও আপোনালোকক দেখাই দিম। ভিডিওটো ভাল লাগিলে জানে কৰিব লাগিব লাভ, লাইক আৰু ওয়াও। এই মুগা ৰঙৰ কাপোৰ কেজোৰ খুবেই ধুনিয়া, পটককে সাইড হৈ গল। এই কেজোৰ হৈছে পিওর টস বাই কটনৰ। আৰু এই পিংক কালাৰ ওয়াশ কটনজোৰ চাওক কিমান দিন পিছত আহিছে। মনটো একদম ভাল লাগি গৈছে কাপোৰ কেজোৰ চাই। এইজোৰ হৈছে কেঁচাপাত কটনৰ হেভি ডিজাইনত, সঁচাকে বহুত ভাল লাগিছে কাপোৰ কেজোৰ চাই। আৰু এইজোৰ হৈছে নুনি কটনৰ সাইড বৰ্ডাৰ ফিক্সড 3500 টকা। লাষ্ট লাইভত মই 2800 টকাৰ সাইড বৰ্ডাৰ ফিক্সড দেখাইছিলো, আৰু আজিৰ এই ভিডিওটোত আপোনালোকে 3500ৰ সাইড বৰ্ডাৰ ফিক্সড চাইছে। প্ৰাইস ডিফাৰেন্স আছে, তাৰ মানে কোৱালিটি ডিফাৰেন্সও থাকিব। বহুত ভাল কোৱালিটিৰ এইখিনি টসৰ, আৰু এইখিনি সব এতিয়া এইখিনি সব হৈছে কন্ট্ৰাস্টৰ। কি ধুনিয়া চাওক, কন্ট্ৰাস্ট নো কন্ট্ৰাস্টো আছে। আৰু যদি আপোনালোকে এনেকুৱাই ধুনিয়া কাপোৰ আৰু ভালকে চুই চাই নিজ হাতেৰে ল'ব বিচাৰে, তেনেহলে তো জানে ক'ত আহিব লাগিব। হয়, ৰামধেনু কালেকশন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। আৰু আমি আমাৰ দোকানৰ কাৰণে এজনী ছোৱালী বিচাৰি আছো, যোনে ভিডিও বা কন্টেন্ট বনাব। ফটোগ্ৰাফি তাৰ মেইন কাম থাকিব, ফটো তোলা। যদি আপোনালোকে কোনোবা ওচৰতে এনেকুৱা কোনোবা আছে বা চিনি পায়, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই কাপোৰ কেজোৰো চাওক কি ধুনিয়া। আৰু এটা সুখবৰ আপোনালোকৰ কাৰণে অতি সোনকালে লৈ আহিম, জানিবৰ কাৰণে আমাৰ এই পেজটো ফলো কৰি ৰাখক, ৰামধেনু মেখেলা চাদৰ কালেকশনছ। ভিডিওটোত মই ইমানটো কাপোৰে দেখালো, আৰু বহুত ষ্টক খুলিবলগীয়া আছে। এইখিনি মই নেক্সট ভিডিওত আপোনালোকক দেখাই দিম। আৰু ইভিনিঙত কিন্তু পিওর পাটৰ কাপোৰৰ ষ্টক চাবলৈ আহিব সবে। 6টা বজাৰ পৰা 6:30টাৰ ভিতৰতে আমি লাইভ আহি যাম। বহুত ধন্যবাদ সময় ওলাই ভিডিওটো চাৱাৰ কাৰণে। ধন্যবাদ, লাভ।